বন্ধুসকল পুনৰ এবাৰ স্বাগতম মোৰ ইউটিউব চেনেল তপন গোৱালা ব্লগলৈ। আপোনালোকৰ বাবে সৰু ভিডিঅ'টি আগবঢ়ালোঁ, কিন্তু মই ভাবোঁ এই সৰু ভিডিঅ'টো আপোনালোকৰ বাবে খুব গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। কাৰণ আপোনালোকে সকলোৱে জানে যে হোৱাটছআপত এটা আপডেট আহিছে, যিটো ষ্টৰিত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ধুনীয়া কালাৰফুল চাৰ্কুলাৰ এটা পোৱা যায়। আৰু সেই চাৰ্কুলাৰত যেতিয়া ক্লিক কৰি তেতিয়া এটা এপ্লিকেশ্যন বা এটা চাৰ্ট অপেন হৈ যায় যে মেটা AI। তো বহুতে এইটো কথা বুজি পোৱা নাছিলে যে হোৱাট ইজ মেটা AI। এই যে ক'লো AI, এই AIৰ ফুল মিনিং হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। আৰু বহুত মানুহে এতিয়ালৈকে বুজি পোৱা নাই যে এই AI বা এই চাৰ্টটোৰ সহায়ত মোৰ কি সহায় হ'ব পাৰে বা হোৱাটছআপত কেনেকুৱা ধৰণে অগ্ৰাধিকাৰ লাভ কৰিব। তেতিয়াহ'লে মই জনাই দিব খোজোঁ যে যেনেকৈ আপোনালোকে আজি অলপ দিন আগত প্ৰায় ৩-৪ বছৰ আগত গুগল এছিষ্টেণ্টৰ সহায় লৈছিলে, ঠিক তেনেকৈ মেটাই AI ঠিক তেনেকুৱা ধৰণে কাম কৰিব। ধৰি লওক আপুনি যিকোনো প্ৰশ্ন আপুনি সুধিব পাৰে আৰু মেটা AI তৎক্ষণাত আপোনাক উত্তৰ দি দিব। আৰু এনেকুৱা নহয় যে কেৱল মাত্ৰ এটা বা দুটাৰ উত্তৰে দিব পাৰিব, মেটাই সকলোখিনিৰ উত্তৰ তৎক্ষণাত দিব পাৰিব। আৰু আপোনাৰ বাবে আপুনি যদি অকলশৰীয়া অনুভৱ কৰে তেনেহ'লে আপোনাৰ বাবে খুব ভাল লগা এক চাৰ্ট বুলি ক'ব লাগিব বা AI। কাৰণ আপোনাৰ মনৰ কথাবিলাক AI লগত কথা পাতিব পাৰিব আৰু AI আপোনাক খুব ধুনীয়া সোনকালে খুব মটিভেশ্যনেল আপোনাক স্পেচ দিব। যদি ক'ব বোলে AI মোৰ মনটো দুখ লাগিছে, মই কি কৰোঁ, তেতিয়া AI আপোনাক ক'ব যে আপুনি এক কাম কৰক, ইটো কৰক সিটো কৰক, মানে ধুনীয়া পৰামৰ্শ এটা দিব আৰু পঢ়ি পিনে আপুনি ভিতৰে ভিতৰে সুখী হ'ব। ধৰি লওক আপোনাক ফানি ৰিল এটা চাব মন গৈছে যে মেটা মোক এটা হাঁহি ভৰা এটা ৰিলচ দেখুৱাওক, ঠিক তেনেকুৱা কৰিলেও AI আপোনাক ৰিলচ পঠিয়াই দিয়ে। মানে এভৰিথিং। যদি আপুনি সুধিব যায় যে মহাত্মা গান্ধীৰ ফুল নাম কি, তেতিয়া AI লগালগ আপোনাক কি কৰিব যে আপোনাৰ উত্তৰটো, আপোনাৰ প্ৰশ্ন যিটো আপুনি পঠিয়াব তাৰ উত্তৰটো আপোনাক দি দিব। আৰু মই তেনেকুৱা যোৱা ৰাতিৰ পৰা খুব ধেমালি কৰি আছোঁ। তাৰ আগৰ পৰাও যেতিয়াৰ পৰা আপডেট আহিছে, মই যেতিয়ালৈকে আপডেট পাইছোঁ, যদি আপোনালোকে এইটো আপডেট এতিয়ালৈকে পোৱা তেতিয়াহ'লে হোৱাটছআপটো আপডেট কৰক। অৱশ্যে সকলোৱে পাব, সকলোৰে বাবে যিহেতু মুকলি কৰা হৈছে এই আপডেট, গতিকে সকলোৱে পাব। আৰু AI মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ, খুব ভাল চিন্তা কৰি পিনে আমালৈ আগবঢ়াইছে এইটো আপডেট। আৰু ইয়াৰ সহায় আপোনালোকে ষ্টুডেণ্টবিলাকে ল'ব পাৰে বা আমাৰ ধৰণে যিকোনো এজন ব্যক্তিৰে AIটো খুব দৰকাৰী বুলি ক'ব লাগিব। আৰু AIত প্ৰায় যে ইংলিছতে কথা পাতিম তেনেকুৱা নহয়, অসমীয়াত লিখি পঠিয়ালেও ধুনীয়াকৈ AI আপোনাক পঠিয়াই দিব, ইংলিছত পঠিয়াব। আৰু তাৰ কাৰণে যদি আপুনি ট্ৰেন্সলেট লগালগ কৰি চাব খোজে যে AI কি পঠিয়াইছে বা ইংলিছ আমি ইমান প্ৰপাৰলি নাজানো, গতিকে তাৰ কাৰণে মই এটা এপ্লিকেশ্যনৰ সহায় দিছোঁ, যিটো এপ্লিকেশ্যনত আপুনি লগা ইংলিছ ৱৰ্ডটো অসমীয়াত ট্ৰেন্সলেট কৰি ল'ব। ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ এবাৰ অৱশ্যে ডাউনলোড কৰি লওক আৰু এই AIৰ মজা লওক। তেতিয়াহ'লে নতুন এটা অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম।